নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকক দেখাবলৈ লৈছো কিছুমান প্ৰাণী যিবোৰ আকাৰত বহুত ডাঙৰ আৰু দীঘল। তোমালোকে আগতে চাগে কেতিয়াও এনেকুৱা প্ৰাণী দেখা নাই। গ্ৰীণ এনাকোণ্ডা। এনেকুৱা এনাকোণ্ডা দেখা গৈছে বুলি বহুতে কয়, যি বহুত দীঘল। কিন্তু যদি সকলোতকৈ দীঘল সাপৰ কথা কোৱা যায়, সেয়া আফ্ৰিকাত পোৱা 25 ফুট দীঘল গ্ৰীণ এনাকোণ্ডা। এই এনাকোণ্ডাডাল এতিয়া জীয়াই থকা নাই, কেইবাবছৰ আগতে মৃত্যু হয়। এই সাপডালৰ কংকাল জাপানৰ এটা মিউজিয়ামত ৰখা হৈছে। সকলোতকৈ দীঘল কুকুৰ। জিউছ নামৰ কুকুৰটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু দীঘল কুকুৰ। এই কুকুৰটোৰ দীঘল 44 ইঞ্চি। ই নিজকে 7 ফুট 6 ইঞ্চিলৈকে থিয় হ'ব পাৰে। গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত জিউছৰ নাম আছে। দুৰ্ভাগ্যবশতঃ 3 ছেপ্টেম্বৰ 2014 চনত ইয়াৰ মৃত্যু হয়। মৃত্যুৰ সময়ত বয়স আছিল 5 বছৰ। সকলোতকৈ ডাঙৰ শহাপহু। ডেৰিয়াছ পৃথিৱীৰ সকলোতকৈ ডাঙৰ শহাপহু। ইয়াৰ দীঘল 4 ফুট 4 ইঞ্চি। ইয়াৰ নাম গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আছে। সকলোতকৈ ডাঙৰ ঘঁৰিয়াল। 458 কিলো ওজনৰ এই ঘঁৰিয়ালটো 15 ফুট 9 ইঞ্চি দীঘল। এই ঘঁৰিয়ালটো এটা পৰিয়ালৰ 15জন মানুহে লগ লাগি ধৰিছিল, কিন্তু ইমানেই ওজন আছিল যে এইটো ধৰিবলৈ 5 ঘণ্টাতকৈ বেছি সময় লাগিছিল। এই ঘঁৰিয়ালটো 24ৰ পৰা 28 বছৰ পুৰণা আছিল। সকলোতকৈ ডাঙৰ জাপানী কেঁকুৰা। এই কেঁকুৰাটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ ঠেঙৰ কেঁকুৰা। ইয়াৰ ঠেং 12 ফুট দীঘল আৰু ইয়াৰ ওজন 19 কিলোগ্ৰাম। কোৱা যায় এই প্ৰজাতিৰ কেঁকুৰাৰ জীৱনকাল 30ৰ পৰা 70 বছৰলৈকে থাকে। সকলোতকৈ দীঘল গৰু। এই গৰুটোৰ নাম ডেনিয়েল। পৃথিৱীৰ সকলোতকৈ দীঘল গৰু ডেনিয়েলৰ দীঘল 6 ফুট 4 ইঞ্চি। গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াৰ নাম আছে। 2015 চনত ঠেঙত কষ্ট পোৱাৰ বাবে ইয়াৰ মৃত্যু হয়। ব্লু হুইল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী বুলি জনা যায়। ইয়াৰ দীঘল 94 ফুট আৰু ইয়াৰ ওজন 173 টন বুলি কোৱা হয়। আশা কৰিলোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। পৃথিৱীৰ আচৰিত বস্তুৰ বিষয়ে জানিবলৈ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।